আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাই ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ। আমি আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান মনৰ কথা। আপোনালোকে সকলোৱে জানে মনৰ কথা এই অনুষ্ঠানৰ মাজত আমি একোগৰাকী বিশিষ্ট অতিথিৰ সৈতে কথা পাতোঁ। তেখেতসকলৰ মনৰ কথা মনৰ ভাৱ জনাৰ আমি প্ৰয়াস কৰোঁ। তেনে এগৰাকী বিশিষ্ট অতিথি আজি আমাৰ মাজত উপস্থিত আছে। তেখেতৰ সৈতে আমি মনৰ কথা পাতিম। তেখেতৰ মনৰ কথা আপোনালোকক বিলোৱাৰ বাবে আমি প্ৰয়াস কৰিম। সেইগৰাকী বিশিষ্ট অতিথি উৎপলা বৈশ্য পাঠক বাইদেউ। তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ। এগৰাকী বিশিষ্ট শিক্ষাবিদ হৈ সংগীতৰ সাধনাৰে তেখেতে নিজৰ জীৱন উজ্বলাই ৰাখিছে। সেইগৰাকী বিশিষ্ট শিক্ষাবিদ তথা সংগীতৰ সাধক বাইদেউৰ সৈতে আমি বহুখিনি মনৰ কথা পাতিম। মনৰ কথা আপোনালোকক উমান দিয়াৰ প্ৰয়াস কৰিম। এইগৰাকী বাইদেৱে তেখেতৰ ওৰেটো জীৱন সংগীতৰ সাধনাৰ সৈতে জড়িত হৈ আছে। তেখেতে সংগীতৰ বাবে বহুখিনি কাম কৰি আছে। বৰ্তমান পৰ্যন্ত তেখেতে সংগীতৰ সাধনা অব্যাহত ৰাখি আছে। এই বাইদেউৰ এটা কণ্ঠত এটা নতুন গীত আজি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিয়াৰ প্ৰয়াস কৰিছোঁ। তেখেতৰ কণ্ঠৰে এই গীত আপোনালোকৰ বাবে আগবঢ়াব থমকি নৰয় কিয়। আমি সম্পূৰ্ণ গীত আপোনালোকক শুনোৱাৰ পূৰ্বে বাইদেউৰ কণ্ঠেৰে এই গীতটোৰ কিয়দংশ শুনাৰ প্ৰয়াস কৰিছোঁ। আপোনালোকে বাইদেউৰ কণ্ঠৰ এই নতুন গীতটি শুনিবলৈ পাইছে। বৰ্তমান সম্পূৰ্ণ গীতটি আপোনালোকক শুনিবৰ বাবে আপোনালোকৰ সন্মুখলৈ আমি আগবঢ়াইছোঁ। একে সময়তে এই গীতটি মুকলি হোৱাৰ আনুষ্ঠানিক ঘোষণাও আমাৰ এই মঞ্চৰ পৰা কৰিছোঁ। ধন্যবাদ। সময়ে পালা
আমাৰ শ্ৰোতা দৰ্শকে গীতটি উপভোগ কৰিলে আশা কৰিছোঁ আপোনালোকৰ সদিচ্ছা শুভেচ্ছা বাইদেউৰ লগত থাকিব আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা পদাৰ্থ বিজ্ঞান বিষয়ৰ শিক্ষয়িত্ৰী হিচাপে নিজৰ চাকৰি জীৱন আৰম্ভ কৰা বাইদেৱে দীৰ্ঘ সময় তেখেতৰ ওৰেটো জীৱন সংগীতৰ সাধনা কৰি আহিছে সংগীতৰ সাধনা কৰিবলৈ যাওঁতে তেখেতে বহুখিনি অভিজ্ঞতা লাভ কৰিছে আমি সেই অভিজ্ঞতাৰ বিষয়েও তেখেতৰ সৈতে আমি কথা পাতিম তাৰ আগতে বাইদেউক তেখেতে ভাল পোৱা আমাৰ সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীত পৰিৱেশনৰ কাৰণে মই আহ্বান জনাইছোঁ আশা কৰোঁ আমাৰ শ্ৰোতা দৰ্শকে বাইদেউৰ কণ্ঠত এই গীত শুনি আনন্দ পাব মই ভূপেন হাজৰিকা দেৱক প্ৰণাম জনাই তেখেতৰ গীতটি গাবলৈ চেষ্টা কৰিছোঁ উৎপলা বৈশ্য পাঠক বাইদেউৰ কণ্ঠ আপোনালোকে শুনিছে বাইদেউৰ সৈতে আমি আৰু গীত শুনিম বাইদেউৰ পৰা আমি বহুকেইটা গীতৰ সোৱাদ ল'ম আমাৰ দৰ্শকৰ বাবে আমি আগবঢ়াম আমাৰ এই অনুষ্ঠানত আজিৰ অনুষ্ঠানত বাদ্যযন্ত্ৰত সংগত কৰিছে মই আপোনালোকক পৰিচয় কৰাই দিছোঁ
পলাশ শিৱম ডাঙৰীয়া, একে সময়তে কুলজিৎ ভৰালী ডাঙৰীয়ায়ো আপোনালোকৰ সন্মুখত বাদ্যযন্ত্ৰ সংগত কৰি আমাৰ অনুষ্ঠান উপভোগ্য কৰি তুলিছে। দুয়োগৰাকী শিল্পীৰ প্ৰতি মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ বাইদেউলৈ আকৌ ঘূৰি আহিছোঁ। বাইদেৱে বহুখিনি পুৰণি দিনৰ গীত জীৱন্ত কৰি ৰাখি অহো পুৰুষাৰ্থ কৰি আছে, আমাৰ সংগীতৰ সাধনা অব্যাহত ৰাখি আছে। আমি বাইদেউৰ কণ্ঠত তেনে এটি ডলি ঘোষ বাইদেউৰ গান গীত শুনাৰ বাবে আমি প্ৰয়াস কৰিম। বাইদেউৰ কণ্ঠত আপোনালোকে এটি যুগজয়ী গীত উপভোগ কৰিলে। এইগৰাকী বাইদেউ তেখেতৰ গোটেই জীৱন গুৱাহাটী মহানগৰীৰ বাসিন্দা হিচাপে থকাৰ সৌভাগ্য লাভ কৰিছে। তেখেতৰ জন্ম শান্তিপুৰ ভৰলুমুখত, সৰুৰে পৰা এইখন গুৱাহাটী মহানগৰীত তেখেত ডাঙৰ হৈছে। ভৰলুমুখৰ বিহুতলিকে ধৰি এই সমগ্ৰ অঞ্চলটোত
সংগীত চৰ্চা বা সাংস্কৃতিক দিশৰ বিভিন্ন ক্ষেত্ৰত তেখেত সৰুৰে পৰাই জড়িত যদি বাইদেউৰ মুখৰে আমি কিছু কথা জানিব পাৰোঁ হেল্ল' মই শান্তিপুৰৰে জন্ম আৰু ভৰলুমুখ বিহুতলীখন আমাৰ বৰ আপোন আছিল আৰু সেই বিহুতলীতে আমি মানে সদায় বুলি ক'ব লাগিব প্ৰতি বছৰে গান গাই নিজকে মানে আগুৱাই নিবলৈ সুবিধা পাইছিলোঁ আৰু এই বিহুতলীতে আপুনি বহুখিনি পুৰুধা ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিলে সেই বিষয়ে যদি কিছু কথা কয় এই বিহুতলীতে আমাৰ মানে ভৰলুমুখ বিহুতলীত কিন্তু সদায় ভূপেন হাজৰিকা খগেন মহন্ত গৈছিলে ভৰলুমুখ বিহুতলীত আৰু আমি মানে তাৰে সৰু আছিলোঁ তেতিয়া স্কুলত আমাক মানে বিহুতলীয়ে ৰাখিছিলে গোটাই এনেকৈ ৰাখিছিলে যাতে ধুমুহা আহেতো ভৰলুমুখত ধুমুহা আহিছিলে আগতে আজিকালি নাহে ধুমুহা হৈ যোৱাৰ পিছত পটককৈ ষ্টেজত উঠাই দিবলৈ মানুহ নাপায় নহয় আমাৰ লোকেলখিনিক ৰাখি থয় আৰু আমাক উঠাই দিয়ে তাৰমানে উঠাই মানে মানুহখিনিক ৰাখে আৰু ৰখাৰ পিছত এবাৰ কি হৈছিলে মই মানে সৰুতে এটা FMC বুলি মিউজিক বেণ্ড আছিলে FMC বুলি সেয়া মোৰ মামাৰ ল'ৰাৰে আছিল আৰু ভাস্কৰ দাসহঁতেও তাতে বজাইছিলে তাহাঁতৰ বেণ্ডৰ লগতে মই গাইছিলোঁ সাধাৰণতে আৰু গাঁৱতে এবাৰ কি হ'ল মোৰ গান আছিলে মোৰ পিছতেই মানে ভূপেন হাজৰিকাৰ গান আছিলে গতিকে ভূপেন হাজৰিকাৰ গান বুলিলেতো হাজাৰ হাজাৰ মানুহ মালিগাঁও চালিগাঁও চব শ্ৰোতা দৰ্শক সকলো ৰৈ থাকে চব ৰখি থাকে সেই হাজাৰ হাজাৰ মানুহৰ মাজত মই গান গাই আছিলোঁ এনেতে মানে ভূপেন হাজৰিকা আহি মই ভাবাই নাই ভূপেন হাজৰিকা ডাইৰেক্ট ষ্টেজলৈ উঠি গৈছে যাই মোক ৰাইজৰ মাজত চিনাকি কৰি দিছে আৰু আশীৰ্বাদ দিছে গতিকে হয়তো তেওঁৰ এই আশীৰ্বাদৰ কাৰণে মই আজিও গীত গাই আছোঁ মই ভাবোঁ আৰু তেনেকৈ আনকি ভৰলুমুখ বিহুতলীত এবাৰ জৱাহৰলাল নেহৰু আহিছিল বহুত ডাঙৰ ডাঙৰ ব্যক্তি আহিছিল পাৰ্বীন চুলতানা আহিছিল গতিকে তেওঁলোকৰ সান্নিধ্য ওচৰৰ পৰা পাইছিলোঁ তাৰমানে গতিকে সেইবিলাক দিন বহুত মনত থাকে বাইদেউক যথেষ্ট সৌভাগ্যৱতী বুলি আমি ভাবিব পাৰোঁ বা সেই হিচাপে গণ্য কৰিব পাৰোঁ তথাপি এটা কথা কিন্তু বাইদেউক লৈ ভয় লাগে কাৰণ বাইদেউ শিক্ষয়িত্ৰী আছিল পদাৰ্থ বিজ্ঞান বিভাগৰ শিক্ষয়িত্ৰী আৰু এই পদাৰ্থ বিজ্ঞানৰ ভয়তে আমি বিজ্ঞান শাখা বাদ দিব লগা এটা পৰিস্থিতি উদ্ভৱ হৈছিলে গতিকে পদাৰ্থ বিজ্ঞান ফিজিক্সৰ মানুহ বুলি ক'লে আমি এতিয়াও ভয় খাওঁ বাইদেউৰ ওচৰত বহিবলৈ অকণমান মনত ভয় এটা ভাৱ হৈ আছে এনে অৱস্থাত বাইদেৱে সুদীৰ্ঘ জীৱন শিক্ষয়িত্ৰী হিচাপে শিক্ষকতাৰ সৈতে জড়িত হিচাপে থাকি অৱসৰ গ্ৰহণ কৰিছে বাইদেউক যদি এই শিক্ষা জীৱন অব্যাহত ৰখাৰ মাজতে আপুনি সংগীতৰ সাধনাও অব্যাহত ৰাখিছে এই সময়ত যদি আপুনি শিক্ষা জীৱন বা শৈক্ষিক জীৱনৰ কিছু অভিজ্ঞতাৰ কথা আপুনি যদি আমাক ব্যাখ্যা কৰে মই তাৰমানে স্কুল কালিৰাম বৰুৱা ছোৱালী হাইস্কুলত পঢ়িছিলোঁ তেতিয়া বেছি স্কুল নাছিল গুৱাহাটীত তিনিখনেই আছিল পাণবজাৰ TC কালিৰাম আৰু তাৰপিছত মই মেট্ৰিক পাছ কৰিয়ে মই কটনত PU পঢ়িবলৈ এডমিশ্যন লৈছিলোঁ কিন্তু কটনত আহি দেখিলোঁ যিমান অসমৰ ষ্টেণ্ড কৰা ল'ৰা ছোৱালী সেইবিলাক মানে কটনতে আহিছিল সেই সময়ত আমাৰ সময়ত তাৰমানে সেই হিচাপে আমি গাধা আছিলোঁ আৰু তাৰপিছত PUটো পাছ কৰি মই ফিজিক্সত অনাৰ্ছ ল'লোঁ লৈ পেলাই তাৰ পৰাই BSc পাছ কৰিলোঁ আৰু সেই কটনত পঢ়া সময়ত আকৌ এদিন PU পঢ়োঁতে মই মানে প্ৰেক্টিকেল কৰি আছোঁ এনেতে দেখোন সেই কটনৰ মিউজিক ছেক্ৰেটাৰী আছিল তৰুণ শৰ্মা যি ঢুকাই গ'ল এতিয়া তেওঁ মোক হঠাৎ এটা খবৰ দিলে যে মোক মাতিছে তাৰমানে কটনৰ আৰ্টিষ্টবিলাকৰ এখন ফটো উঠাব তাৰমানে তেওঁ বাছি কেইজনমানক মাতিছে তাৰ ভিতৰত গৈ দেখিলোঁ মোৰ লগত পাহাৰী আছে অনিমা চৌধুৰী আছে আনকি ৰিদীপ দত্ত মোৰ পিছত থিয় হৈ আছে মই মানে এইটো সৌভাগ্য বুলিয়েই ভাবিছোঁ আৰু গতিকে তেনেকৈ এখন মেগাজিনত ভালকৈ ফটো এখন থাকি গ'ল কটনত পঢ়া চিন আৰু তাৰপিছত মই কটনৰ ৰিপ্ৰেজেণ্ট কৰি বহুত ঠাইত কোৰাছ আদি গাইছোঁ সেই সময়ত সুবীৰ মুখাৰ্জীয়ে আমাক কোৰাছ শিকাইছিল ৰমেন বৰুৱাই আমাক কোৰাছ শিকাইছিল আমি বহুত ভাল ভাল গায়কৰ পৰা গান শিকিব পাইছিলোঁ তাতে হয় বাইদেউৰ বিষয়ে জানিব লগা কথা বহুখিনি আছে সংগীতৰ সাধনাৰ এই পৰিৱেশটো বাইদেৱে ঘৰতেই লাভ কৰিছিলে জন্মতেই লাভ কৰিছিলে তেখেতৰ মাতৃ আছিলে এগৰাকী বিশিষ্ট গায়িকা নিজৰ মামাক
আছিলে সংগীতৰ পৰিচালক সেই বিষয়েও আমি কিছু কথা বাইদেউৰ লগত পাতিম তাৰ আগতে বাইদেৱে ভাল পোৱা বাইদেৱে কণ্ঠ নিগৰাই ভাল পোৱা এটি গীত আপোনালোকৰ সন্মুখত আগবঢ়াবৰ বাবে মই অনুৰোধ জনাইছোঁ উৎপলা বৈশ্যপাঠক বাইদেউক আন্তৰিক ধন্যবাদ আমি অনুষ্ঠানৰ মাজতে বিৰতিৰ লবৰ সময় হৈছে এতিয়া লৈছো কিছু সময়ৰ বাবে বাণিজ্যিক বিৰতি আৰু খন্তেক পাছতে আমি অনুষ্ঠানৰ মাজলৈ পুনৰ উভতি আহিম भाई बिजनेस रजिस्टर हो गया यस सिर्फ करंट अकाउंट बाकी है करंट अकाउंट के लिए तो SBI बेस्ट है यूएस मशीन मिलेगा और QR कोड भी बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट सबको पता है SBI करंट अकाउंट बेस्ट है सबको पता है শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ
আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰ আগৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰ আগৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰ আগৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ
আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी। हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम सेफ। বিৰতিৰ পাছত আমি পুনৰ আমাৰ অনুষ্ঠানৰ মাজলৈ উভতি আহিছোঁ। আমি মনৰ কথা পাতি আছোঁ উৎপলা বৈশ্য পাঠক বাইদেউৰ সৈতে। বাইদেউৰ মনৰ বহু খবৰ, মনৰ বহু কথা জনাৰ আমি প্ৰয়াস কৰি আছোঁ। এইগৰাকী বাইদেউ, তেখেত এগৰাকী অনাতাঁৰ শিল্পী হিচাপে আমি সকলোৱে জানো। অনাতাঁৰ কেন্দ্ৰত, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত তেখেতে বহুখিনি সংগীত পৰিৱেশন কৰিছে। বাইদেউক যদি আমি পোনপটীয়াকৈ সোধোঁ, আপুনি কেতিয়া অনাতাঁৰ শিল্পীৰ স্বীকৃতি লাভ কৰিছিলে বা আপুনি কিমান সংগীত কেনেধৰণে পৰিৱেশন কৰিছে, আপোনাৰ কিছু অভিজ্ঞতা যদি আমাৰ দৰ্শকৰ বাবে আপুনি আগবঢ়ায়। মই একেবাৰে সৰুৰ পৰাই ৰেডিঅ'ৰ লগত জড়িত। অকণিমেল চেমনীয়া চৰাৰ পৰাই, চেমনীয়া চৰাত মই বহুত এতিয়া আছে বিপুল বৰুৱা, তাৰপিছত মিতালী চৌধুৰী আৰু বহুত এনেকুৱা গায়িকা, অসীম হাজৰিকা, এনেকুৱা গায়কবিলাকো পাইছোঁ। ঋতুপৰ্ণ শৰ্মা এইবিলাকৰ লগত গাইছিলোঁ তেতিয়া চেমনীয়া চৰাত থাকোঁতে। তাৰপিছত যুৱবাণীত গালোঁ, তাৰপিছত জেনেৰেলত গালোঁ। জেনেৰেলত কিছুদিন গোৱাৰ পিছত মোৰ অলপমান মাজতে বিৰতি হৈছিল। তাৰমানে মোৰ অলপ বেমাৰ হৈছিল, এটা কিডনী বেয়া হৈছে, গতিকে মই কিছুদিন বিৰতি ল'ব লগা হৈছিল। তাৰপিছত আকৌ অডিশ্যন দি মই লোকগীত পাছ কৰি আকৌ লোকগীত গাবলৈ আৰম্ভ কৰোঁ। কিন্তু তেওঁলোকে প্ৰায় 10 বছৰমান গোৱাৰ পিছত আমাক মানে ওপৰৰ পৰীক্ষা দিবলৈ দিয়ে। এই পৰীক্ষাটো মই দিয়া নাই, নিদি মই বৰ্তমান ষ্টাৰ মেকাৰ জইন কৰিছোঁ। কৰি ষ্টাৰ মেকাৰত মই বহু গায়ক, ভাল ভাল গায়ক গায়িকাৰ সৈতে গীত পৰিৱেশন কৰি আছোঁ। তাৰমানে বাইদেউৰ ষ্টাৰ মেকাৰ সন্দৰ্ভত আমি বহুখিনি কথা তেখেতৰ মুখৰ পৰাই জনাৰ প্ৰয়াস কৰিম। তেখেতে বহু গীত এনেধৰণে পৰিৱেশন কৰি আছে, আমাৰ শ্ৰোতাৰ বাবে, দৰ্শকৰ বাবে উলিয়াই দি আছে। আমি সেই বিষয়ে কিছু কথা পাতিম। তাৰ আগতে বাইদেউৰ পৰা এটা গীত শুনিব বিচাৰিছোঁ। বহু জাউতি যুগীয়া আৰু যুগমীয়া গীত পৰিৱেশন কৰি বাইদেৱে অভিলেখৰ সৃষ্টি কৰিছে। আমি যদি ভাবোঁ, আমি আশা কৰোঁ এটি লোকগীত, বাইদেৱে ভাল পোৱা এটি লোকগীত বাইদেউ কণ্ঠৰে আমাৰ দৰ্শকৰ বাবে যদি উপহাৰ দিয়ে। হয়, মই তাৰমানে যেতিয়া যুৱবাণীত গাইছিলোঁ তেতিয়া মই ৰামেশ্বৰ পাঠক ছাৰ মোৰ গুৰু আছিলে। কিন্তু মই যেতিয়া পিছত অডিশ্যন দিলোঁ জেনেৰেলৰ কাৰণে, তেতিয়া মোৰ গুৰু হৈছিল নৰেন দাস। তেখেতৰ পৰা শিকি মই অডিশ্যনটো পাছ কৰিছিলোঁ। মই তেওঁৰে শিকোৱা এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। লৰু ধৰি ধৰি জহুৱা মাৱে খেদে পাছে পাছে, লৰু ধৰি ধৰি জহুৱা মাৱে খেদে পাছে পাছে, জম্পদিয়া কলিয়া কানাই উঠিল কদম গছে, লৰু ধৰি ধৰি লৰু ধৰি ধৰি জহুৱা মাৱে খেদে পাছে পাছে, লৰু ধৰি ধৰি জহুৱা মাৱে খেদে পাছে পাছে।
উৎপলা বৈশ্য পাঠক বাইদেউক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। তেখেতৰ কণ্ঠৰ আমি বহুকেইটি গীত শুনিলোঁ। মই পূৰ্বে আপোনালোকক উল্লেখ কৰিছোঁ যে তেখেতে এক সংগীতৰ পৰিৱেশৰ মাজত জন্ম হৈছিলে। তেখেতৰ মাতৃ আছিল এগৰাকী বিশিষ্ট কণ্ঠশিল্পী। মাতৃৰ পৰা তেখেতে কেনেধৰণে অনুপ্ৰাণিত হৈছিলে সেই বিষয়ে যদি কিছু কথা চমুকৈ বাইদেৱে প্ৰকাশ কৰে। মোৰ মা মানে ব্ৰিটিছৰ দিনৰ গায়িকা আছিল বোলে, আৰু কিন্তু মই যিখন ঘৰত জন্ম হৈছিলোঁ আমাৰ মানে দেউতাৰ ঘৰখন বেছি মানে পঢ়া শুনাৰ কাৰণেহে আছিল, গতিকে দেউতাই গান গালে সিমান ভাল নাপাইছিল আৰু মায়ে কিন্তু খুব উৎসাহ দিছিল। গতিকে সেই দুইটাৰ বান্ধোনৰ মাজতে মই তাৰ মাজতে মাৰ উৎসাহ, সঁচা কথা ক'ব গ'লে মাৰ উৎসাহতে মই এই গানত আগবাঢ়ি গ'লোঁ। মাৰ ঘৰখন গানৰ ঘৰেই আছিল। মোৰ মামাৰ ল'ৰাবিলাকে ইনষ্ট্ৰুমেণ্ট বজাইছিল ভাল ভাল। মামা আপোনাৰ সংগীত পৰিচালক আছিল? মোৰ মামা আছিল জিতেন বৰুৱা, তেওঁৰ নাম। জয়ন্ত হাজৰিকা, কুল বৰুৱাহঁতে তেওঁৰ ঘৰতে গৈ গানৰ আড্ডা কৰিছিল। তাৰমানে উজান বজাৰত আছিল জিতেন বৰুৱা, তেওঁৰ ঘৰতে গানৰ আড্ডা বহিছিল, মামাই সুৰ দিছিল, তাহাঁতি গাইছিল, এনেকুৱা এটা পৰিৱেশৰ আছিল। গতিকে তেওঁলোকৰ পৰা মই যথেষ্ট উৎসাহ পাইছিলোঁ গান গাবলৈ। এতিয়া নাই, তেওঁলোক ঢুকাইছে, তথাপিও মই বহুত ৰেডিঅ'ত ধৰি লওক অডিশ্যন দিবলৈ যাওঁতে সৰুতে মামায়ে লৈ গৈছিল, সেনেকুৱা সহায়খিনি পাইছিলোঁ তাৰমানে। আৰু মোৰ মানে মামাহঁতৰ ল'ৰাবিলাকে যে ইনষ্ট্ৰুমেণ্টৰ এটা FMC বুলি মিউজিক ট্ৰুপ এটা বনাইছিলে, সেই তাহাঁতে তেতিয়া ভাস্কৰ দাসতেও বজাইছিল সেই ট্ৰুপতে, আৰু ভূপেন হাজৰিকাৰ লগতো বজাইছিল ভাস্কৰে। আৰু গতিকে মই মানে তাহাঁতৰ লগতে এই বিহু ফাংচনত ইখন সিখন বেছি নহয়, এখন দুখন বিহু ফাংচনত গান গাইছিলোঁ সৰুকালত। বাইদেউৰ কথা শুনি ভাল লাগিছে, আৰু আমিও আশা কৰিছোঁ বাইদেউৰ কণ্ঠত আৰু এটি গীত আমি শুনো আৰু আমাৰ দৰ্শক এই গীত শুনি উৎসাহিত হ'ব, সেই আশা কৰি বাইদেউ আৰু এটা গীত পৰিৱেশনৰ বাবে মই আহ্বান জনাইছোঁ।
পাঠক বাইদেউৰ পৰা আৰু কেইবাটাও গীত শুনাৰ ইচ্ছা আমাৰ আছিলে, কিন্তু আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে, গতিকে আৰু খুব বেছি গীত বাইদেউৰ পৰা শুনিব নোৱাৰিম। অনুষ্ঠানৰ শেষত বাইদেউক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। তেখেত যিহেতু দীৰ্ঘকাল সংগীতৰ সাধনাৰ সৈতে জড়িত, তেখেতে আমাৰ নতুন প্ৰজন্মক উঠি অহা কণ্ঠৰ সাধকসকলক কি ক'ব বিচাৰে, তেখেতৰ কিবা পৰামৰ্শ আছে নেকি, সেই বিষয়ে যদি আমাৰ উত্তৰণৰ প্ৰজন্মৰ বাবে বাইদেৱে দুআষাৰ কথা কয়। মই ভাবোঁ মানুহৰ মনৰ ইচ্ছা থাকিলে নোৱাৰা কাম একো নাই। সদায় পঢ়া শুনাটো লাগিবই, তাৰ লগতে আমি সংগীত হওক ডান্সৰ হওক যোনে যিটো ভাল পায় সেইটো চৰ্চা ৰাখিব লাগে। আৰু গান গালে প্ৰথম কথা হ'ল উচ্চাৰণটো, মই খগেন মহন্তৰ পৰাই শিকিছিলোঁ এইটো কথা, সদায় উচ্চাৰণটো ক্লিয়াৰ হ'ব লাগে, সেইবুলিয়ে তেখেতে শিকাইছিল। আৰু সুৰবিলাক একেবাৰে নোটত লগাই লগাই গাবলৈ চেষ্টা কৰিব লাগে। মোৰ এইটোৱে ওপৰত তেওঁলোকলৈ থাকিল, আৰু তেওঁলোকৰ মনৰ ইচ্ছা থাকিলে এদিন নহয় এদিন ওপৰলৈ যাব পাৰিবই। তাৰমানে যথেষ্ট গুৰুত্বপূৰ্ণভাৱে বাইদেৱে এইখিনি কথা কৈছে। বাইদেৱে আৰু এটা কথা কৈছিলে যে ষ্টাৰ মেকাৰ্ছৰ সৈতে বাইদেউ দীৰ্ঘ সময় ধৰি জড়িত। বাইদেউক এই কথাও সুধিব পাৰোঁ নেকি যে ষ্টাৰ মেকাৰ্ছত সংগীত সাধনাৰ বাবে, সংগীতৰ চৰ্চা অব্যাহত ৰাখিবৰ বাবে কেনেধৰণৰ কি সুবিধা উপলব্ধ হয় বা আপুনি কেনে সুবিধা গ্ৰহণ কৰি আছে? মই তাৰমানে ষ্টাৰ মেকাৰত কি মিউজিকখিনি পাই যায়, এনেই আমি মিউজিচিয়ান বিচাৰি ফুৰিব দৰকাৰ নহয়। তাৰমানে ঘৰৰ পৰাই আমি সংগীতৰ চৰ্চা কৰিব পাৰোঁ ষ্টাৰ মেকাৰত লিংক হৈ। আৰু এবাৰ যদি ষ্টাৰ মেকাৰত ভালকৈ গাব পাৰে, তেতিয়া বাহিৰৰ ভাল ভাল আৰ্টিষ্টবিলাকে আপোনালৈ গান পঠিয়াই দিয়ে। তাৰমানে তেওঁলোকে তেওঁলোকৰ লগত জড়িত হ'বলৈ, তেওঁলোকৰ লগত গাবলৈ, গতিকে সেই ভাল ভাল গানবিলাক গাবলৈ যদি আমি চেষ্টা কৰোঁ, আমাৰ নিজৰো এটা চৰ্চা হয় আৰু তেনেকৈ মানে মনৰ আনন্দখিনি পোৱা যায়। মই অলৰেডি ষ্টাৰ মেকাৰত 3000 গান গালোঁ। এই তাৰমানে এনেই ঘৰত ঘৰত থাকিলেতো সেইবিলাক নকৰিলে, এতিয়া যে এই মিউজিকটো পাই যাওঁ, ট্ৰেকটো পাই যাওঁ, গতিকে গাবলৈ এটা হেঁপাহ হয়। তাৰমানে যথেষ্ট গুৰুত্বপূৰ্ণ কথা বাইদেৱে প্ৰকাশ কৰিছে। আজি এই অনুষ্ঠানতে বাইদেউৰ কণ্ঠৰ নতুন গীতটি মুকলি কৰা হৈছে, থমকি নৰয় কিয়। গীতটি আমাৰ শ্ৰোতা দৰ্শকে আদৰি ল'ব সেই আশা আমি কৰিছোঁ। আৰু অনুষ্ঠানৰ শেষত বাইদেউৰ মুখত, বাইদেউৰ কণ্ঠত এই গীতটিৰ কেইটামান শাৰী পুনৰবাৰ শুনিবৰ বাবে আমি আশা কৰিছোঁ। আজি মই এনিভাৰত 24ত আহিছোঁ, মোৰ নতুনকৈ এটা গীত গাইছোঁ, সেই গীতটো উন্মোচন কৰিবলৈকে আহিছোঁ। আৰু তেখেতসকলক মোক সুবিধাকণ দিয়াৰ বাবে যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। গীতটো হ'ল থমকি গীতটোৰ প্ৰথম ফাঁকি কথা হ'ল থমকি নৰয় কিয়। গীতটো লিখিছে অনিল কলিতাই, সুৰ দিছে জয়ন্ত দাসে, আৰু গীতটোৰ সংগীত কৰিছে ৰূপম তালুকদাৰ। ৰূপম তালুকদাৰ মোৰ এসময়ত ষ্টুডেণ্ট আছিলে। তাৰমানে গতিকে তেওঁৰ ষ্টুডিঅ'তেই, শব্দৰূপা ষ্টুডিঅ'তে মই এই গানটো ৰেকৰ্ড কৰিছোঁ। থমকি নৰয় কিয়, সময়ে পলা, থমকি নৰয় কিয়, সময়ে পলক, উখল মাখল মনৰ মাদল
উৎপলা বৈশ্য পাঠক বাইদেউক আন্তৰিক ধন্যবাদ জনাইছোঁ। একে সময়ত আমাৰ ইয়াত বাদ্যযন্ত্ৰ সংগত কৰা দুয়োগৰাকী শিল্পীকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোককো ধন্যবাদ জনালোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ভালে থাকিব। ময়ো সমূহ ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ।